শুভ সন্ধিয়া সকলোকে এইয়া চাওক চৌকাগুৰিৰ পৰা বনোৱাৰ পৰা মই ভিডিঅ' আৰম্ভ কৰিছোঁ। এইয়া গৈছিলোঁ যোৱাকালি সন্ধিয়া ধুনুমাৰ বাৰ্থডে আছিল, পম্পীৰ ছোৱালীজনী সৰুজনীৰ। তাৰপিছতে গ'লোঁ বাৰ্থডে খাবলৈ বুলি। এইয়া চাওক বাৰ্থডে মানে কি আৰু কেক মেইন ন, ল'ৰা ছোৱালী সেইটোৱে প্ৰধান। কেকটো কাটিলেই সিহঁতৰ আনন্দ। দৰকাৰ হয় বাৰ্থডে বুলি আপুনি একো নোখোৱাওকে। এয়া তাই কেক কাটিং কৰি আছে। তাৰপিছতে অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ, ভাল লাগে এইবোৰ মুহূৰ্ত, কেতিয়াবা চাবলৈ মন যায় যিহেতু ফেচবুক ক্ৰিয়েটৰ হৈছোঁৱে সেইকাৰণে। চাওক আমাৰ পম্পীও ভিডিঅ' কৰি আছে, এইফালে মই ৰখি আছোঁ। এয়া ভিডিঅ' কৰি আছে, মোৰ মানুহজনে কৰি আছে। তাৰপিছত এয়া কেক দেখিছেনে, কাটিবই নেপালে, একদম সিহঁতৰ ভাগিতৰ লাগি গ'ল। আনফালে এয়া ভাত, লাষ্টত ভাত খাইছোঁ সকলোৱে। ভাত বনালে সকলোৱে মিলি জুলি, আৰু নিৰামিষ আছিলে, ভাগৱত পাঠ আছিল কাৰণে নিৰামিষৰ কিবাকিবি ঢেৰ আইটেম আছিল আৰু পনীৰ চনীৰ পৰা আদি কৰি। আমি সোনকালে খাই দিলোঁ কাৰণ 11:30 বাজিবই হ'ল, আকৌ ঘৰলৈ আহিব লাগিব। এয়া ভাত পানী খাই আছোঁ, সকলোৱে মিলামিলিকৈ ভগাইছে, সকলোৱে একেলগে বহি খাইছোঁ। আৰু ধুনুমাৰ কাৰণে সকলোৱে আশীৰ্বাদ এটা কৰিব, তাই যাতে ভালে কুশলে থাকক, ভাল মানুহ হওক তাই। আৰু ভিডিঅ'টো চাব, যদি ভাল পাইছে লাইক কমেণ্ট কৰিব নাপাহৰিব।